যি গণেশ মন্দিৰৰ ভিতৰৰ পৰাই আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ আৰু ৰাতিপুৱাই ল'ৰাক স্কুললৈ থ'বলৈ যাওঁতেই গণেশ বাবাক অকণ দৰ্শন কৰি আহিম বুলি ভাবি কাপোৰযোৰ ৰেডি কৰি ল'লোঁ। এই কাপোৰযোৰ আকৌ বহু বছৰ আগতে মই হেণ্ড এম্ব্ৰইডাৰী কৰা আছিলে, মৌৰা ডিজাইনৰ, ধুনীয়াকৈ ঘৰত পিন্ধাৰ কাৰণে কৰি লৈছিলোঁ। ৰাতিপুৱাই ওলাইছোঁ গণেশগুৰি গণেশ মন্দিৰলৈ। আজি চাকি এগছ দি আহোঁ বুলি ভাবিলোঁ। পৰীক্ষাৰ ডিউটিও পিছবেলা আছে, ইহঁতিও যাবলৈ ওলাইছে পৰীক্ষালৈ। ক'ত গ'লা? এইয়া ইহঁতিও ৰেডি হৈ আহিছে, ইহঁতৰ স্কুলত থৈ গণেশ মন্দিৰত এবাৰ দৰ্শন কৰি আহোঁগৈ। এয়া দুয়োটাকে লৈ স্কুললৈ বুলি ওলালোঁ। যিহেতু পৰীক্ষা আছে, প্ৰথমে তেওঁলোকক স্কুলত থৈ ল'ব লাগিব আৰু স্কুলৰ হৈ মই গেটৰ পৰা ওলাই আহি একেবাৰে গণেশ মন্দিৰৰ ফালে মানে গণেশগুৰিলৈ আগবাঢ়ি আহিলোঁ। ৰাস্তাত একদম ধুনীয়া ধুনীয়া ফুল আৰু এয়া অলপ দূৰ আহিয়ে এয়া আমাৰ গণেশগুৰি গণেশ মন্দিৰ ভাগ। ৰাতিপুৱাৰ সময়ত ইয়াৰ পৰিৱেশটো খুবেই ভাল লাগে। চাৰিওফালে ফুলেৰে জাতিষ্কাৰ হৈ থাকে, চবফালে ফুলৰ মালা, ফুল, গোটেই পৰিৱেশটোৱে ধুনীয়া হৈ থাকে এই চাৰিআলিকণ। এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল, অকণমান নাচাই নোৱাৰি। তাৰপিছতে এয়া মন্দিৰ ভাগ। মন্দিৰ ভাগ একেবাৰে পথৰ দাঁতিতে হোৱাৰ বাবে আহোঁতে যাওঁতে বহুত লোকে আহি ইয়াত সেৱা লৈহে আগবাঢ়ি যায় বা বিভিন্ন কামত। ইয়াৰ ওপৰলৈ আছে ধূপ চাকি জ্বলোৱাৰ জেগা, তলত আছে মন্দিৰ ভাগ। আৰু ইয়াৰ পৰিৱেশটো খুবেই ঠাণ্ডা, কোনো হেমগেম নাই, কোনো হেঁচা ঠেলা নাই। ওপৰত খুব ধুনীয়াকৈ ডাঙৰ এৰিয়া আছে আহল বহল, য'ত ধূপ চাকি জ্বলাব পাৰে বা ইয়াত সেৱা ল'ব পাৰে। আৰু তলত বাবাৰ চৰণত পূজা অৰ্চনা, ভোগ অৰ্পণ সকলোখিনি হৈ থাকে। আৰু আমিও ইয়াতে ধূপ চাকি জ্বলাই অকণমান সেৱা ল'লোঁ। আৰু অকণমান সেই ঠাইতে অকণমান আগলৈ সৰস্বতী মাৰ অকণমান মূৰ্তি এভাগ আছে। যিহেতু এতিয়া পৰীক্ষা চলি আছে, গতিকে ভাবিলোঁ এয়া মাৰ চৰণতো অকণমান সেৱা লওঁ। এয়া হৈছে সৰস্বতী মাৰ মূৰ্তিভাগ। তাতো সকলোৱে পূজা অৰ্চনা কৰিছে, সেৱা লৈছে আৰু বিশেষকৈ পৰীক্ষাৰ্থীসকলে যাওঁতে এপাক সোমাই সেৱা লৈ যায়। খুব আহল বহল এটা পৰিৱেশ। আৰু তললৈ এয়া বাবাৰ চৰণত পূজা অৰ্চনা, ভোগ অৰ্পণ হয়। ইয়াতে নিৰ্মালি গ্ৰহণ, শান্তি পানী গ্ৰহণ সকলোখিনি হয়। এতিয়া পৰিৱেশটো অকণমান দেখুৱালোঁ আপোনালোকক। আজি যিহেতু সোমবাৰ, গতিকে এইফালে মহাদেৱৰ চৰণতো অকণমান সেৱা ল'লোঁ আৰু জল অৰ্পণ কৰিলোঁ। ইয়ালৈ আহিলে মহাদেৱক পূজা কৰাৰো সুন্দৰ ব্যৱস্থা আছে, গতিকে মহাদেৱৰ চৰণতো আজি সোমবাৰ যিহেতু ৰাতিপুৱাই আহিছোঁ, তেখেতৰ চৰণতো সেৱা ল'লোঁ। এয়া মন্দিৰ ভাগৰ পৰিৱেশটো অকণমান দেখুৱালোঁ। ৰাতিপুৱাৰ সময়খন খুব এটা নিৰ্মল সময়, সকলোৱে পবিত্ৰ মন লৈ মন্দিৰলৈ আহে আৰু আমিও সেৱা লৈ এয়া মন্দিৰ ভাগৰ পৰা ওলাই আহিলোঁ। আৰু ইয়াৰ লগতে আছে চাৰিআলিটো পাৰ হ'লেই এয়া হনুমান মন্দিৰ। গতিকে যিসকলে গণেশ মন্দিৰলৈ আহে সেইসকলে হনুমান মন্দিৰতো এপাক সোমাই যায়। আমিও হনুমান বাবাৰ চৰণলৈও সোমাই আহিলোঁ। ইয়াতে তেখেতৰ ওচৰত সেৱা লৈ নিৰ্মালি গ্ৰহণ কৰিলোঁ। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া, গতিকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ। আৰু ইয়াতে সেৱা লৈ আমি ঘৰলৈ আহিলোঁ। আৰু মই এই পিন্ধি থকা কাপোৰযোৰ অকণমান ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। এইযোৰ হেণ্ড এম্ব্ৰইডাৰী কৰা কাপোৰ আছিল। কাপোৰযোৰত ভৰ্তি চিলাই কৰা হৈছিলে আৰু চেইন চিলাই দি এযোৰ মৌৰা কৰা হৈছিলে। কাপোৰযোৰ খুবেই ধুনীয়া আছিলে, এতিয়া অলপমান পুৰণা হৈছে। এনেকুৱা হেণ্ড এম্ব্ৰইডাৰী কৰা ভিডিঅ' মোৰ ইউটিউব চেনেলত বহুত আছে। গুজৰাটী হেণ্ড এম্ব্ৰইডাৰী, বহুত ডিজাইন, ভৰ্তি চিলাই, চেইন চিলাই, বিভিন্ন চিলাইৰ বহুত ভিডিঅ' আছে। যদি কোনোবাই হেণ্ড এম্ব্ৰইডাৰীৰ ওপৰত আগ্ৰহী, তেনেহ'লে মোৰ ইউটিউব চেনেল বিনীতা কালেকশ্যন চাব পাৰিব। আজিৰ পৰা প্ৰায় 6-7 বছৰৰ আগৰ পৰাই মই কণ্টিনিউ ভিডিঅ' দি আছিলোঁ, এতিয়াও দিওঁ, এতিয়া ডেইলি ভ্লগো দিওঁ। আপোনালোকে ইচ্ছা কৰিলে বিনীতা কালেকশ্যন চাৰ্চ কৰি ইউটিউবত চাব পাৰিব, যদিহে আগ্ৰহী হয়। বাকী কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন বাৰু। যিমানেই পুৰণা নহওক, হাতৰ কামবোৰ সদায় ভাল লাগে।